এইবাৰ আকৌ এটা পথ দুৰ্ঘটনা। এইবাৰ আমাৰ ঘৰত কি দৃষ্টি পৰিছে নাজানো। এটাৰ পিছত এটাকৈ সংঘটিত হৈ গৈ আছে। যোৱাকালি মোৰ সৰুগৰাকী ননন্দ আৰু ওচৰৰে আন এগৰাকী সম্পৰ্কীয় ননন্দ স্কুটিৰে বালিজানৰ পৰা বৰহোলা অভিমুখে গৈ থাকোঁতে এক পথ দুৰ্ঘটনা সংঘটিত হয়। জনামতে পিছফালৰ পৰা এটা ডাম্পাৰে খুন্দা মৰাত তেওঁলোক দুয়োগৰাকী স্কুটিৰ পৰা বাগৰি পৰি যায়। পিছত বহাগৰাকী ভৰিত বহুত বেয়াকৈ ঘাইল হয় আৰু কিছু সময় তাতেই বেহুচ হৈ পৰি থাকে। কিছু সময়ৰ পাছত ননন্দৰ হুঁচ ঘূৰি আহে আৰু লগে লগে ঘৰলৈ ফোন কৰে যে আমাৰ এক্সিডেণ্ট হৈছে। ইফালে ঘৰৰ মানুহখিনি তৎক্ষণাত উপস্থিত হয় আৰু স্থানীয় ৰাইজেও আহি উপস্থিত হয়। লগে লগে স্থানীয় ৰাইজে 108 কল কৰি যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। মেডিকেলত কিছু লেহেমীয়া গতিত চিকিৎসা হোৱাৰ বাবে মেডিকেল কলেজৰ পৰা উলিয়াই আনি চিটি হস্পিটেলত এডমিট কৰায়। যিহেতু তাইৰ কান্ধৰ হাড় 3ডাল ভাঙি যায় আৰু বুকুৰ কামিহাড় 3ডালো ৰিপৰ্টত ভাঙি যোৱা বুলি দেখিবলৈ পোৱা গৈছে। কামিহাড় 3ডালৰ এভোৰেশ্যন নকৰালেও হ'ব বুলি ডক্টৰে জনায়। তাৰ বাবে কিছু এক্সাৰচাইজ কৰিব লাগিব বুলি অৱগত কৰে। কিন্তু কান্ধৰ 3ডাল হাড়ক এভোৰেশ্যন কৰিবই লাগিব বুলি ডক্টৰে জানিবলৈ দিয়ে। আৰু কিনো কম, ভাল হ'লেই হ'ল আৰু ভগৱানৰ ওপৰত এয়াই প্ৰাৰ্থনা কৰিছোঁ যাতে সোনকালে সুস্থ হওক দুয়োগৰাকী ননন্দে। বৰ্তমান এতিয়া এভোৰেশ্যন কৰিবলৈ যা-জু কৰি আছে আৰু এয়া OT ৰুমত তাইক এনেকৈয়ে মই ৰেডি কৰি ওলাই আহিলোঁ এতিয়া। আৰু আঢ়ৈ ঘণ্টাৰ পিছত এয়া তাই ওলাই আহিল আৰু এতিয়া বৰ্তমান বেডত অলপ ৰেষ্ট ল'বলৈ কৈছে যাতে অলপ আৰাম পায়। আকৌ আনফালে আনগৰাকীৰ অৱস্থা একেবাৰে বেয়া দেখিলেই আপোনালোকৰ চকু পানী ওলাই আহিব। গতিকে আমি তাইকো চাবলৈ মিছন হস্পিটেললৈ ওলাই আহিলোঁ। আৰু যোৱাকালিৰ পৰা তাইক যিহেতু ICU ৰুমতে ভৰাই থোৱা হৈছিল আৰু আজি গধূলি 6 বজাত এভোৰেশ্যন কৰাবলৈ লৈ যায়। গতিকে মই যিহেতু অকলশৰীয়া, ইমান ৰাতিলৈকো থাকিব নোৱাৰোঁ, দিনত থাকিলেও দিয়কচোন। গতিকে মই ঘৰলৈ উভতি আহিলোঁ। বহুত দুখ লাগিছে, কি ক'ম আৰু। ল'ৰা-ছোৱালীক অকলে এৰি থৈওতো মই থাকিব নোৱাৰোঁ। আমাৰে বংশত দুখেই নুগুচা হ'ল। এতিয়া দুগৰাকীয়ে চিৰজীৱনৰ কাৰণে ঘূণীয়া হৈ পৰিব। আনগৰাকী ভৰিত বহুত বেয়াকৈ আঘাত পাইছে। ডাম্পাৰে ওপৰেদি যিটো নেকি ভৰিৰ সৰু গাঁঠি আৰু গোৰোহা, তাৰ ওপৰেদি ডাম্পাৰৰ চকা উঠাই দিছে। আপোনালোকে ভাবি চাওকচোন কেনেকুৱা হ'ব পাৰে বাৰু। গোটেই মানে তাইৰ ভৰিৰ যিটো নেকি সৰু গাঁঠি আৰু গোৰোহা, সেইটো মানে গোটেই মাংসবোৰ মানে চেদেলি ভেদেলি হৈ পৰিলে। বহুত দুখ লাগিছে। যাতে ভগৱানে আৰু কাৰো লগতে তেনেকুৱা নকৰক, অতি সোনকালে সুস্থ হওক দুয়োগৰাকী ননন্দে। সেয়াই মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।